আপনি কোন জায়গায় ভোট দিব? থালাসাবি নাঙ্গলে ভোট দিব না? ও তো নির্বাচন বেশি দিন নাই, 22 তারিখত হব, সবে জানি নङा होमबा? 22 তারিখआव जागोन आरो रौता समष्टि हिसाबै बर'निथ' बुंजानाय नङा होनदोंना, हारसानिसो बुंनांगोन ना? बर' बुजिबाय कि बर' बुजिबाय? तो 22 सेप्टेम्बरत निर्वाचन हब, सबाई जाने। এই নির্বাচনত এই রৌতা হিসাবে আমার বিপিএফ দল জিকাটো আমি আজি স্পষ্ট কব পাৰি না? না নিজিকিব? জিকিব আৰু চৰণ বড়ো ডাঙৰীয়াক মই বিৰাট ভাল ইএমডি দিম দে। মন্ত্ৰী পাব, মন্ত্ৰী দিম আৰু এই সমষ্টিত যাতে ভাল ডিপাৰ্টমেণ্ট লৈ পেলাই সকলো ৰাইজৰ কাৰণে যাতে ভাল কাম কৰিব পাৰে তাৰ কাৰণে আৰু স্পেচিয়েল পাৱাৰ তাক দি দিম মই। হ'ব? গোটেই ডিপাৰ্টমেণ্টটো যাতে ভালকৈ চাব পাৰে ইয়াৰ কাৰণে স্পেচিয়েল ইনচাৰ্জ হিচাপে মই দিম। যেহেতু জিকিছে, যেহেতু 100% জিকিছে চৰণ বড়ো ডাঙৰীয়াই, আৰু আমি বিপিএফ হিচাপে অহা 26 তাৰিখৰ পিছত বিটিসি সরকার গঠন কৰিবলৈ গৈ আছে দেই। ভুল কৰিব নালাগে, কেতিয়াও ভুল নকৰিব। ইউপিপিএল নিজেকে ইউপিপিএল সরকার নবনায়। আমি যেখিনি দেখিছোঁ শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গহপুৰলৈকে সকলো জাতি জনগোষ্ঠীয়ে এইবাৰ বিপিএফ সরকার লাগে বুলি সকলো আগুৱাই আহিছে, সকলো সহায় কৰিবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰি আছে। না মুছলিম বাদ আছে, না ৰাজবংশী বাদ গৈছে, না কোনোবা অসমীয়া, অথচ যিমান জাতি জনগোষ্ঠী আছে সবে আমাৰ দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। সেইকাৰণে আমি বাৰে বাৰে কৈছে যে এইবাৰ বিপিএফ চৰকাৰ গঠন কৰাটো 100%। আৰু মই কৈছোঁ ৰাইজে যেনেকৈ আমাৰ বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, সকলো জাতি জনগোষ্ঠীয়ে যেনেকৈ সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমিও চৰকাৰ গঠন হোৱাৰ পিছত আপোনালোকক সহায় কৰিম বুলি মই কথা দিছোঁ। আজি মুছলিম সম্প্ৰদায় হওক, আজি ৰাজবংশী সম্প্ৰদায় হওক, বা কোনোবা গাৰো ৰাভাই হওক, বা আমাৰ চৰণীয়াই হওক, বা আদিবাসী হওক, সকলো জাতিয়ে এইবাৰ বিপিএফ সরকার লাগে বুলি কৈছে দেই, স্পষ্ট কথা। সেইকাৰণে আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ, কথা দিছোঁ, আগত আমি বিপিএফ সরকাৰৰ সময়ত যিখিনি কাম কৰিছে ইয়াতকৈ ডাবল ট্ৰিপল কাম কৰি পেলাই দেখাই দিম বুলি কৈছোঁ মই, চিধা কথা। আগত যদি 100টা ৰাস্তা বনাইছে, এই 5 বছৰত 500টা ৰাস্তা বনাম। যদি 100টা ডাবল ৰাস্তা বনাম, বেছিকৈ কাম কৰি পেলাই দেখুৱাই দিম বুলি কৈছোঁ। আৰু ৰাজবংশী বা আদিবাসীসকলৰ যিটো জাতীয় সমস্যা, ইয়াৰ ওপৰতো মই কৈছোঁ যে আমি আগত যেনেকৈ আপোনালোকক সহায় কৰি আহিছোঁ, আমি আকৌ আপোনালোকৰ যিখিনি লেটাৰ অফ ছাপোৰ্ট, তাৰমানে ৰাজবংশী বা আদিবাসীসকলৰ যিটো জনজাতিকৰণ, ইয়াত আকৌ আমি চৰকাৰ অহাৰ পিছত আপোনালোকৰ যিখিনি অফিচিয়েল ছাপোৰ্ট লাগে, লেটাৰ অফ ছাপোৰ্ট লাগে, সেইটো আমি দিম বুলি কৈছোঁ। ৰাজবংশী আৰু আদিবাসীসকলৰ এইটো প্ৰব্লেম নাই, ৰাজবংশী জনজাতিকৰণ হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, বা আদিবাসীসকলে জনজাতিকৰণ হোৱাৰ ক্ষেত্ৰত কোনো আপত্তি নাই। এইটো বহুত বছৰ 2016 পৰাই আমি ছাপোৰ্ট কৰি আহিছোঁ, এইবাৰো আমি ছাপোৰ্ট কৰিম সেইবিলাকৰ। আৰু গোৰ্খাসকলৰ যিটো প্ৰটেক্টেড ক্লাছ, ইয়াৰ ক্ষেত্ৰত আমি বিপিএফ হিচাপে ক'ব লগা একো নাই। আমি আপোনালোকৰ যিটো প্ৰটেক্টেড ক্লাছ হিচাপে থাকিব বিচাৰিছে বিটিসি অঞ্চলত বা গোটেই অসমত
আমাৰ কোনো ক'ব লগা নাই আমি আপোনালোকক লেটাৰ অফ ছাপোৰ্ট আমি দিম বা আমি সহযোগ কৰিম বুলি আমি কৈছোঁ তাৰমানে বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে বেলেগ বেলেগ জাতীয় সমস্যা আছে ইয়াৰ ওপৰত আমাৰ বিপিএফ দল হিচাপে সদায় ছাপোৰ্ট থাকিব সদায় আপোনালোকক যিখিনি ছাপোৰ্ট লাগে অফিচিয়েল হওক বা আনঅফিচিয়েলি হওক আপোনালোকে সদায় আমাৰ পৰা পাই থাকিব ঠিক তেনেকুৱা আমাৰ কোচ ৰাজবংশীসকলে কি অকল আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট হিচাপেহে প্ৰটেক্টেড ক্লাছ ইহঁতে বিচাৰিছে গোটেই বিটিচি অঞ্চলত প্ৰটেক্টেড ক্লাছ হিচাপে থাকিব বিচাৰিছে তো আমাৰ কোনো ক'ব লগা নাই আমি লেটাৰ অফ ছাপোৰ্ট দিম বুলি আমি কথা দিছোঁ বুজি পাই লেটাৰ অফ মানে প্ৰটেক্টেড ক্লাছ মানে মান নাযায় প্ৰটেক্টেড ক্লাছ মানে মাটিৰ ক্ষেত্ৰত